লাইভ আৱাৰ ষ্টুডিঅ'ত মৰস্মিতা শীঘ্ৰে গঠন হ'ব অসম মন্ত্ৰীসভা কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব মুখ্যমন্ত্ৰীৰ নাম পশ্চিমবংগৰ উত্তৰ নিৰ্বাচনী হিংসা খাম কাটিলেই অসমৰ মন্ত্ৰীসভা গঠনৰ চূড়ান্ত সিদ্ধান্ত ল'ব কেন্দ্ৰীয় নেতৃত্বই শীঘ্ৰে অসমলৈ আহিব বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক গুৱাহাটীলৈ অহাৰ সম্ভাৱনা নৰেন্দ্ৰ সিং টোমৰ আৰু অৰুণ সিং কেন্দ্ৰীয় পৰ্যবেক্ষকে আগবঢ়োৱা প্ৰতিবেদনৰ ভিত্তিতে সংসদীয় কমিটিয়ে ল'ব চূড়ান্ত সিদ্ধান্ত আগন্তুক চৰকাৰ অতি শীঘ্ৰে গঠন হ'ব অসম মন্ত্ৰীসভা শীঘ্ৰে গঠন হ'ব কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব আৰু ইতিমধ্যে আমি জনাইছো যে বৰ্তমান পশ্চিমবংগৰ যি উত্তৰ নিৰ্বাচনী হিংসা সেই হিংসা খাম কাটিলে অসমৰ মন্ত্ৰীসভা গঠনৰ চূড়ান্ত সিদ্ধান্ত ল'ব কেন্দ্ৰীয় নেতৃত্বই পুনবিৰ সম্প্ৰচাৰ আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা ৰাজু আপোনাৰ কাষলৈ আহিছো আৰু দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনী ফলাফলৰ পিছতে এতিয়া সকলো উৎকণ্ঠা যে অসম মন্ত্ৰীসভা কেতিয়া গঠন হ'ব কোন হ'ব মুখ্যমন্ত্ৰী লগতে মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে পশ্চিমবংগত কেতবোৰ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে যাৰ ফলত এতিয়া অসমলৈ প্ৰৱেশ কৰিছে সকলো শৰণাৰ্থী গতিকে সমগ্ৰ প্ৰক্ৰিয়া বা সমগ্ৰ বৰ্তমান ব্যৱস্থা কেনেদৰে লোৱা হ'ব আপোনাৰ পৰা আমি সন্দৰ্ভত অধিক জানিব বিচাৰিছো ৰাজু ৰশ্মিতা চাওক ইতিমধ্যে মেণ্ডেট লাভ কৰিছে বিজেপি মিত্ৰজোঁটে আৰু বিজেপি মিত্ৰজোঁটে ৭৫খন আসন এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে ১২৬খনৰ ভিতৰত ৭৫খন আসন লাভ কৰিছে আৰু তাৰ পিছতো কিন্তু এতিয়ালৈকে যি মন্ত্ৰীসভা গঠন হ'ব লাগিছিল বা শপত গ্ৰহণ অনুষ্ঠান যি হ'ব লাগিছিল বা মুখ্যমন্ত্ৰী কেন্দ্ৰিক যিটো এতিয়া সংঘাত বৰ্তমান আছে সেই সংঘাত এতিয়াও বৰ্তমানো বিৰাজমান হৈ আছে অসমৰ ৰাজনীতিত আৰু এই মুহূৰ্তলৈকে যদি আমি চাওঁ তেনেহ'লে আমি বিজেপিৰ যি সূত্ৰ আছে সেই সূত্ৰমতে আজিৰ দিনটোতো কিন্তু নৰেন্দ্ৰ সিং টোমৰ হওক বা অৰুণ সিং হওক আজি অহাৰ যিটো কথা আছিল সেই অহাৰ কথা এতিয়ালৈকে কিন্তু সম্ভাৱনা ক্ষীণ বুলিয়ে এই মুহূৰ্তলৈকে প্ৰকট হৈছে কাৰণ আমি বিভিন্নজনৰ সৈতে কথা পাতিছোঁ আৰু তেওঁলোকে কৈছে যে আজিৰ দিনটোতো এতিয়ালৈকে খবৰ নাই যে তেওঁলোক কোনোবা পৰ্যবেক্ষক আজিৰ দিনটোতো অসমলৈ আহিব কালিৰ দিনটোলৈ অহাৰ কথা আছিলে নৰেন্দ্ৰ সিং টোমৰ কিন্তু কালিৰ দিনটোতো তেওঁ আহি উপস্থিত নহ'ল অসমত আৰু আজিৰ দিনটোতো যে গুৱাহাটীত আহি উপস্থিত হ'ব তাৰ সম্ভাৱনা ইতিমধ্যে ক্ষীণ বুলি প্ৰকট হৈছে আৰু তাৰ লগতে যদি চাওঁ তেনেহ'লে ৰঞ্জিত দাস এতিয়া বাহিৰত আছে সভাপতি ৰঞ্জিত দাস বৰ্তমান ধুবুৰী সীমান্তলৈ গৈছে গতিকে ধুবুৰীত তেওঁৰ অনুষ্ঠান তাত আছে আৰু ঠিক একেদৰে যদি জে পি নাড্ডাৰ কথা চাওঁ জে পি নাড্ডা বৰ্তমান কিন্তু পশ্চিমবংগত ব্যস্ত হৈ আছে আৰু আপুনি যিটো কথা উল্লেখ কৰিছিলে প্ৰথমতে হেডলাইনত যিটো কথা উল্লেখ কৰা হৈছে পশ্চিমবংগত যি উত্তৰ নিৰ্বাচনী হিংসা হৈছে সেই হিংসাৰ ফলত তেওঁলোকে বৰ্তমান কনচেনট্ৰেট তাতে কৰি আছে বৰ্তমান পশ্চিমবংগৰ ওপৰতে তেওঁলোকৰ সকলোৰে চকু আছে আৰু বৰ্তমান তেওঁলোকে কিন্তু এই অসমৰ ক্ষেত্ৰত অসমত যে বৰ্তমান শপত গ্ৰহণ হ'ব লাগিছিল চৰকাৰ গঠন হ'ব লাগিছিল সেই প্ৰক্ৰিয়ালৈ কিন্তু তেওঁলোক এতিয়ালৈকে যোৱা নাই গতিকে এই গোটেই বিষয়টো কেনেধৰণে আগবাঢ়িব বা মুখ্যমন্ত্ৰী কেন্দ্ৰিক যিটো সংঘাত আছে মুখ্যমন্ত্ৰী কেন্দ্ৰিক সেই সংঘাত কেনেধৰণে নিৰ্মূল কৰিব এতিয়ালৈকে ক'ব পৰা হোৱা নাই আৰু এই ক্ষেত্ৰত যদি চোৱা যায় তেনেহ'লে যিহেতু এগৰাকী মুখ্যমন্ত্ৰী আছে এখন ৰাজ্যত এতিয়া এগৰাকী মুখ্যমন্ত্ৰী থাকে যদি আমি বিজেপি শাসিত ৰাজ্যসমূহলৈ চাওঁ তেনেহ'লে মুখ্যমন্ত্ৰী যেতিয়া থকা যায় তেতিয়া তেওঁলোকে নাম ঘোষণা নকৰে কিন্তু ইয়াত বৰ্তমান অসমত এই প্ৰেক্ষাপট আহি পৰিছে যে ইয়াত মুখ্যমন্ত্ৰী কেন্দ্ৰিক এটা কথা আহি পৰিছে যে সৰ্বানন্দ সোণোৱাল হ'ব নে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব গতিকে এই লৈ এটা বিতৰ্ক বৰ্তমান তুমুল বিতৰ্ক চলি আছে যদিও অপ্ৰাসংগিক এটা বিষয় আছিল কিন্তু বৰ্তমান সেয়া প্ৰাসংগিক হৈ পৰিছে সেই প্ৰাসংগিক বিষয়টোৰ ওপৰত কেনেধৰণে কি নিৰ্মূল কৰিব তেওঁলোকে ৰঞ্জিত দাসক ইতিমধ্যে ওপৰৰ পৰা হাইকমাণ্ডৰ পৰা সেই নিৰ্দেশনা দিয়া হৈছে যে আপুনি সৰ্বানন্দ সোণোৱালৰ বাসগৃহলৈও নাযাব বা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈও নাযাব অৰ্থাৎ আপুনি নিউট্ৰেল হৈ থাকক আপুনি মাজত থাকক আপুনি এগৰাকী সভাপতি আপুনি সভাপতিৰ যিটো ৰোল হয় সেই ৰোল আপুনি প্লে কৰক গতিকে তেনেকুৱা ধৰণৰ কথাও আছে ঠিক একেদৰে যদি নতুন যিখিনি বিধায়ক আছে নতুন বিধায়কে আহি যিহেতু প্ৰথমতেই কৈছিলে আমি যদি চাওঁ তেনেহ'লে ডিফুৰ যিগৰাকী বিধায়ক আছিলে তেওঁ যেতিয়া সংবাদ মাধ্যমে তেওঁ সুধিছে তেওঁ কৈছিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু তাৰপিছতে ডক্টৰ ৰাজদীপ ৰয়ে এক নিৰ্দেশনা জাৰি কৰিছিল যে সকলোকে হোৱাটছএপত এটা মেছেজ দিছিলে বিশেষ মেছেজ যে আপোনালোক যিসকল নতুন বিধায়ক আছে সেই নতুন বিধায়কসকলে আপোনালোকৰ যি চইচ আছে আপোনালোকৰ মুখ্যমন্ত্ৰীৰ যি চইচ আছে সেই চইচ সম্পৰ্কে আপোনালোকে সংবাদ মাধ্যমক নক'ব গতিকে তেনেকুৱা ধৰণৰ কিছু প্ৰাসংগিক কথা আছে এই সকলোবোৰ প্ৰাসংগিক বিষয় মিলাই যদি আজিৰ দিনটোলৈকে চাওঁ তেনেহ'লে আজিৰ দিনটোলৈকে কিন্তু সুদুত্তৰ যিটো লাগে যিটো উত্তৰ মানুহে বিচাৰি আছে অসমৰ ৰাইজে বিচাৰি আছে যে সকলো নিৰ্মূল হওক আৰু চৰকাৰখন সোনকালে প্ৰতিষ্ঠা হওক
আৰু ইতিমধ্যে কংগ্ৰেছেও সেই কথা দাবী কৰিছে যে সোনকালে চৰকাৰখন হ'ব লাগে আৰু চৰকাৰখন হোৱাৰ লগে লগে তেওঁলোকে যি চৰকাৰী কাৰ্যকলাপ আছে সেইখিনি আগবঢ়াই নিব লাগে আৰু উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য এখনৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ এখন সোনকালে হ'ব লাগে মন্ত্ৰী বিভাগ সোনকালে সকলোৱে পাব লাগে আৰু পোৱাৰ পিছতে কাৰণ এতিয়া কোভিড-19ৰ যিটো ভয়ংকৰ ৰূপ আছে সেই কোভিড-19ৰ ভয়ংকৰ ৰূপৰ সৈতে কেনেধৰণে যুঁজিব পাৰিব যদি চৰকাৰখন সোনকালে প্ৰতিষ্ঠা নহয় চৰকাৰে যদি শপত গ্ৰহণ সোনকালে নকৰে তেনেহ'লে সেই সকলো কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগিব গতিকে ৰাইজ মানে আচলতে ৰাইজ এই যিবোৰ তেওঁলোকে পাবলগীয়া আছে সেই পাবলগীয়াখিনিৰ পৰা কেইদিনমানৰ কাৰণে বিৰত থাকিব লাগিব গতিকে এই সকলোবোৰ প্ৰসংগ যিখিনি আছে আৰু চৰকাৰ সোনকালে হোৱাটো সকলোৱে বিচাৰিছে চৰকাৰে শপত গ্ৰহণ কৰক মুখ্যমন্ত্ৰী কেন্দ্ৰিক যিটো সংঘাত আছে সেই সংঘাত সোনকালে আঁতৰি যাওক যি হয় হেষ্ট নেষ্ট সেয়া সোনকালে হওক নিশ্চয় ৰাজ্য ধন্যবাদ জনাইছোঁ কিন্তু তথা আপুনি জনোৱাৰ বাবে আৰু ইতিমধ্যে আজিৰ পৰা কোভিড প্ৰটকল নতুনকৈ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে ৰাজ্যখনৰ যাতে এখন নতুন চৰকাৰ অতি শীঘ্ৰেই আহে আৰু সকলো যি কাম কাজ আছে সেয়া যাতে তেওঁলোকে হাতত লয় আৰু যিসমূহ নিৰ্দেশনা ইতিমধ্যে চৰকাৰী নিৰ্দেশনা সকলোৱে মানি চলা পৰিলক্ষিত হৈছে কিন্তু এতিয়া পশ্চিমবংগৰ যি নিৰ্বাচনী উত্তৰ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে তাৰ বাবে হয়তো অসম এই যি চৰকাৰৰ শপত গ্ৰহণ সেয়া হয়তো আৰু কেইটামান দিনলৈ অপেক্ষা কৰিব লাগিব ৰাজ্যবাসীয়ে আৰু এতিয়া ৰাজ্যত ভয়াৱহ ৰূপত কৰোনাৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে মঙলবাৰ দিনটোত 4,475 গৰাকী কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰত কৰোনাত আক্ৰান্ত হৈছে 1,417 গৰাকী মঙলবাৰ দিনটোত 41 গৰাকী কৰোনা আক্ৰান্তৰ ইতিমধ্যে মৃত্যু হৈছে ৰাজ্যত কৰোনা আক্ৰান্তৰ হাৰ 8.14% হৈছে কোভিডৰ হটস্পটত এতিয়া পৰিণত হৈছে গুৱাহাটীৰ 8টাকৈ ৱাৰ্ড বৰ্তমান কোভিডৰ হটস্পটলৈ পৰিণত হৈছে এই ৱাৰ্ডকেইটা হৈছে খানাপাৰা পাঞ্জাবাৰী হাতীগাঁও উলুবাৰী আৰু ৰিহাবাৰীৰ বহু লোকৰ শৰীৰত এতিয়া কৰোনাৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই এই অঞ্চলসমূহ কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ আছে সম্ভাৱনা কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে অব্যাহত আছে টীকাকৰণ প্ৰক্ৰিয়াও ইতিমধ্যে ৰাজ্যৰ 21,51,351 জন লোকে কোভিড প্ৰথম ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথম পালি ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে কেৱল মঙলবাৰ দিনটোতে 73,728 গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন বৰ্তমানে ৰাজ্যত মজুত হৈ আছে 2,60,630 পালি ভেকচিন ইতিমধ্যে কৰোনাৰ হটস্পটলৈ পৰিণত হৈছে মহানগৰ 8টাকৈ ৱাৰ্ড আৰু সেই কথা এতিয়া চিন্তিত কৰি তুলিছে মহানগৰবাসীক যিহেতু এতিয়া হটস্পটলৈ পৰিণত হৈছে গুৱাহাটীৰ 8টা ৱাৰ্ড খানাপাৰা পাঞ্জাবাৰী হাতীগাঁও উলুবাৰী আৰু ৰিহাবাৰী বহু লোকৰ শৰীৰত এতিয়া কৰোনাৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছিল আৰু যিটো ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে সম্পূৰ্ণ লকডাউন দিয়া নহয় আৰু যিসমূহ অঞ্চলত 10%তকৈ অধিক লোকৰ শৰীৰত কোভিডৰ সংক্ৰমণ দেখিবলৈ পোৱা যাব সেইসমূহ অঞ্চল কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হ'ব আৰু এইসমূহ অঞ্চল যিসমূহৰ কথা ইতিমধ্যে আমি কৈছোঁ যে খানাপাৰা পাঞ্জাবাৰী হাতীগাঁও উলুবাৰী ৰিহাবাৰী এই অঞ্চলসমূহ অতি শীঘ্ৰে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হ'ব আৰু ইতিমধ্যে জনাইছোঁ যে আজি 2 বজাৰ পৰা সকলো অনুষ্ঠান প্ৰতিষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সমান্তৰালভাৱে বৰ্তমান টীকাকৰণৰ প্ৰক্ৰিয়া সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে আৰু সমান্তৰালভাৱে যিসমূহ ভেকচিন 2 লাখৰ অধিক ভেকচিন বৰ্তমান মজুত আছে ফ্ৰণ্টলাইন ৱাৰিয়াৰ হিচাপে কালি দিনটোত ঘোষণা কৰা হৈছে সাংবাদিকসকলক গতিকে সাংবাদিকসকলকো ইতিমধ্যে অতি শীঘ্ৰেই এই ভেকচিনসমূহ প্ৰদান কৰা হ'ব যিসকলে সন্মুখৰ পৰা কোভিডৰ সৈতে যুঁজ দি আহিছে বিভিন্ন অঞ্চললৈ গৈ তেওঁলোকে বাতৰি পৰিৱেশন কৰি আহিছে বা বাতৰি সংগ্ৰহ কৰি আহিছে আৰু ইতিমধ্যে ৰাজ্যত আমি জনাইছোঁ যে 21,51,351 জন লোকে লাভ কৰিছে প্ৰথম পালি ভেকচিন মঙলবাৰ দিনটোত 73,728 গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে প্ৰয়োজন সাপেক্ষে আৰু ভেকচিন অনা হ'ব ইতিমধ্যেই সেই কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মজুত হৈ আছে বৰ্তমান 2,60,630 পালি ভেকচিন আৰু নিশা সন্ধিয়া 6 বজাৰ পৰা নৃশসান্ধ্য জাৰি কৰা হৈছে যাতে এই কোভিডৰ যি সংক্ৰমণ সেয়া হ্ৰাস কৰিব পৰা যায় বা তাৰ সৈতে যাতে মোকাবিলা কৰিব পৰা যায় যিহেতু বজাৰ সমাৰ 2 বজাত বন্ধ কৰি দিয়া হৈছে যাতে মানুহৰ সমাগম হ্ৰাস পায় বজাৰ সমাৰসমূহত য'ৰ পৰা অধিক সংক্ৰমণৰ ভয় থাকে আৰু পাচলি বজাৰত হওক বা মাছ মাংসৰ বজাৰত হওক যিহেতু ভিৰ কিছু পৰিমাণে হোৱা দেখিবলৈ পোৱা যায় সন্ধিয়া ভাগত গতিকে এই নৃশসান্ধ্য 8 বজাৰ সলনি আজিৰ পৰা হ'ব সন্ধিয়া 6 বজাৰ পৰা পুনপুৰীয়া সমাচাৰ ৰেমুটত সংযুক্ত হৈছোঁ বলেন ভট্টাচাৰ্যৰ সৈতে বলেন আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইতিমধ্যে সৰু সৰু কণ্টেইনমেণ্ট জনৰ কথা ঘোষণা কৰা হৈছে আৰু গুৱাহাটী মহানগৰীৰ 8টাকৈ ৱাৰ্ড বৰ্তমান চিনাক্ত হৈছে বলেন অতি ভয়ংকৰ খবৰ যে গুৱাহাটী মহানগৰ তথা কামৰূপ মহানগৰ জিলাত অতি স্পৰ্শকাতৰ হৈ পৰিছে গোটেই সমগ্ৰ জিলাখন কিন্তু
এইবাৰ যিহেতুকে সমগ্ৰ জিলাৰ ক্ষেত্ৰৰ বিপৰীতে দেখিব পোৱা গৈছে সৰু সৰু কণ্টেইনমেণ্ট জোনৰ কথা প্ৰসংগ আহিছে আৰু তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সেয়েহে ইতিমধ্যে যোৱাকালি এছঅ'পিত সেই কথা উল্লেখ কৰা হৈছে যে নিৰ্দিষ্ট স্থানৰ 10% লোকৰ যদি কোভিড আক্ৰান্ত হয় তেতিয়াহ'লে সেই স্থানসমূহ কণ্টেইনমেণ্ট জোনলৈ লৈ যোৱা হ'ব অৰ্থাৎ গুৱাহাটীত তেনেকুৱা স্থান ইতিমধ্যে প্ৰায় 8টাকৈ স্থান ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু যোৱাকালি যিখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সেই বৈঠকখনতে ইতিমধ্যে কামৰূপ মহানগৰ জিলা উপায়ুক্তগৰাকীয়ে এই কথা তুলি ধৰিছে যে গুৱাহাটী মহানগৰীৰ 8টাকৈ স্থানৰ ক্ষেত্ৰত তেখেতসকলৰ ইতিমধ্যে চিনাক্ত কৰিছে য'ত আক্ৰান্তৰ সংখ্যা অধিক আৰু আক্ৰান্ত হোৱা সেই স্থানসমূহৰ ক্ষেত্ৰত কি পৰ্যায়ত আৰু কিদৰে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সেই বিষয়টো পৰ্যালোচনা কৰা হৈছিলে কোৱা হৈছিলে যে সেইসমূহ স্থান ইতিমধ্যে 8টাকৈ স্থান নিৰ্ণয় কৰা হৈছে হাতীগাঁও পাঞ্জাবাৰী শিলপুখুৰী এনেকুৱা ধৰণৰ ইতিমধ্যে 8টাকৈ স্থান ইতিমধ্যে লোৱা হৈছে যিসমূহত আক্ৰান্তৰ সংখ্যা অধিক আৰু তাৰে ভিতৰত এতিয়া সেই সমগ্ৰ অঞ্চলজুৰিয়ে আচলতে কণ্টেইনমেণ্ট জোন ঘোষণা নকৰে প্ৰশাসনে তাৰে সৰু সৰু ভিত্তিক ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰাৰ ভিত্তিত সূক্ষ্মভাৱে পৰ্যবেক্ষণ এই মুহূৰ্তত অব্যাহত ৰাখিছে হয়তো আবেলি সময়লৈকে সেই স্থানসমূহৰ ভিত্তিত অৰ্থাৎ নিৰ্দিষ্ট পথ বা ৱাৰ্ডৰ ভিত্তিত তেখেতসকলে অচিৰেই কণ্টেইনমেণ্ট জোন ঘোষণা কৰিব আৰু তাৰে কাৰণে ইতিমধ্যে প্ৰশাসনৰ ব্যৱস্থা ইতিমধ্যে তেখেতসকলে কৰি থকা হৈ জানিব পৰা গৈছে আৰু সেই বিষয়টো ইতিমধ্যে যোৱাকালি যিখন পৰ্যালোচনা বৈঠক আছিলে এই বৈঠকত ইতিমধ্যে কামৰূপ মহানগৰ জিলা উপায়ুক্তগৰাকী ইতিমধ্যে উত্থাপন কৰাইছে আৰু আমি যদি চাওঁ যে শেহতীয়া 7 এপ্ৰিল তাৰিখৰ পৰাই এই মুহূৰ্তলৈকে প্ৰায় প্ৰতিদিনে কামৰূপ মহানগৰত 8ৰ পৰা 16 পৰ্যন্ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই প্ৰতিদিনে বৃদ্ধি পোৱা আক্ৰান্তৰ সংখ্যাই আচলতে অধিক জটিল ৰূপত ধাৰণ কৰিছে এতিয়া কামৰূপ মহানগৰৰ প্ৰতিটো প্ৰান্ততে এতিয়া কোভিড আক্ৰান্ত আৰু দেখিব পোৱা গৈছে যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা যিকেইখন চিকিৎসালয় ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ পৰিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহক বাদ দি একাংশক বাদ দি বহুখিনি ইতিমধ্যে চিকিৎসালয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অন্তৰ্গত থকা 4খন হস্পিটেলত ইতিমধ্যে প্ৰায় সম্পূৰ্ণ যোৱাকালি নতুনকৈ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত নিশ্চয় ধন্যবাদ জনাইছোঁ এইখিনি তথ্য আপুনি জনোৱাৰ বাবে আৰু ইতিমধ্যে অতিকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰ্তমান গুৱাহাটী মহানগৰ বিশেষকৈ 8টাকৈ ৱাৰ্ড বৰ্তমান চিনাক্ত কৰা হৈছে আৰু এই ৱাৰ্ডসমূহত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে সৰু সৰু যিহেতু হটস্পটলৈ বৰ্তমান পৰিণত হৈছে গুৱাহাটী মহানগৰী এই 8টাকৈ ৰাজ্যত কোভিডৰ ভয়ংকৰ সংক্ৰমণক লৈ এতিয়া কঠোৰ হৈ পৰিছে চৰকাৰ ৰাজ্য প্ৰশাসনে জাৰি কৰিছে নতুন কোভিড নিৰ্দেশনা আজিৰ পৰা বিয়লি 2 বজালৈকে খুলিব পাৰিব ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী কাৰ্যালয় 2 বজাৰ ভিতৰত বন্ধ কৰিব লাগিব সন্ধিয়া 6 বজাৰ পৰা হ'ব নৈশ আইন আজিৰ পৰা সন্ধিয়া 6 বজাৰ পিছত বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক মুকলি ঠাইত কোনো সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব 20 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব বিবাহ অনুষ্ঠানত ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় সেৱা কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱালৈ চাই ইতিমধ্যে আজিৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰ্দেশনা মুকলি ঠাইত সভা সমিতি পাতিব নোৱাৰিব বিবাহ অনুষ্ঠানত 20 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব এনেধৰণে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আজি বিয়লি 2 বজাৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা ৰঙিয়াত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত নিশা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় দ্ৰুতবেগী ট্ৰেইলৰে মহতিয়ালে বাইক আৰোহীক দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৰঙিয়াৰ উদিয়ানাৰ সাইদুৰ আলী নামৰ যুৱকজন দুৰ্ঘটনা সংঘটিত কৰিয়ে গুৱাহাটী অভিমুখে পলায়ন ট্ৰেইলৰ সহ চালকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তীব্ৰ যান জঁটৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এইটো ডিবেটাৰ পাৰ হৈছে এইটো ৰাস্তাৰ পৰাই মাছ ৰাস্তাত ৰখি আছে এই চাইড পৰা নলবাৰী চাইডৰ পৰা টেইলাৰ এখন আহিছে টেইলাৰ এখন আহি মানে আগৰ চাকাত লগা নাই পিছ চাকাত লাগি তেওঁ পৰি গৈছে তেওঁৰ প্ৰতি গুচি গৈছে চাকাত মই এইখিনি দেখা পালোঁ গাড়ীখন মোটামুটি 1 মিনিট সময় গাড়ীখন ৰখিছে যিখন এক্সিডেণ্ট কৰে গাড়ীখন 1 মিনিট সি গমেই নাপায় তেওঁ যে গাড়ীখন এক্সিডেণ্ট কৰি গৈছে বা এক্সিডেণ্ট হৈছে মানুহজন মৰিছে তেওঁ গমেই নাপায় তথাপি তেওঁ গাড়ীখন 1 মিনিট সময় মান ৰখাইছে গাড়ীখন আমি ৰখাই দিওঁ তেওঁ নৰখিলে বেলেগ গাড়ী এখন আহি তেওঁক
আৰু ফালে নিশা জাগিৰোডত কেৰালাৰ পৰা অহা যাত্ৰীৰ মাজত হাহাকাৰ এখন বাছেৰে কেৰালাৰ পৰা আহিছিল মৰিগাঁও আৰু নগাঁও জিলাৰ প্ৰায় 50 জনকৈ লোক কিন্তু জাগিৰোড পোৱাৰ পিছতে ময়মতালি আৰম্ভ কৰে বাছৰ চালকজনে প্ৰতিজন যাত্ৰীৰ পৰা 4500 টকাৰ বিনিময়ত নগাঁৱলৈ বুলি অহা যাত্ৰীসকলক নিশা নমাই দিয়ে জাগিৰোডত নৈশ সান্ধ্য আইন চলি থকাৰ বাবে নিশা কেনেদৰে নগাঁৱলৈ যাব তাৰ অনিশ্চয়তাত হাহাকাৰ লাগে যাত্ৰীসকলৰ মাজত উল্লেখযোগ্য যে অসমৰ প্ৰৱেশদ্বাৰ শ্ৰীৰামপুৰত যাত্ৰীসকলক কোভিড পৰীক্ষা কৰা হয় বুলি জনাইছে যাত্ৰীসকলে কৰোনা সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে একাংশ দুষ্ট চক্ৰই বহিৰাজ্যত কৰ্মৰত অসমৰ যাত্ৰীসকলক অসমলৈ অনাৰ ক্ষেত্ৰত এনেদৰে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ লগতে সময় হৈছে লাইভ আৰু